গছৰ বিভিন্ন অংশৰ লগত চিনাকি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে আমি উশাহত লোৱা অক্সিজেন গেছ ক'ৰ পৰা পাওঁ আৰু আমি খোৱা খাদ্যৰ প্ৰধান উৎস কি? উদ্ভিদে অক্সিজেন গেছ আৰু প্ৰাণী খাদ্যৰ প্ৰধান উৎস। আজি তোমালোকক উদ্ভিদৰ বিভিন্ন অংশ আৰু এই অংশবোৰৰ কামৰ বিষয়ে জনাম। উদ্ভিদৰ প্ৰধান অংশবোৰৰ নাম হ'ল শিপা, কাগজ বা কাণ্ড, পাত, ফুল আৰু ফল। উদ্ভিদৰ শিপা। উদ্ভিদৰ শিপা মাটিৰ তলত থাকে। শিপাই মাটিৰ তলৰ পৰা পানী আৰু খনিজ পদাৰ্থবোৰ শুহি লয় আৰু এই পদাৰ্থবোৰ কাগজ আৰু পাতলৈ পঠিয়াই দিয়ে। শিপাই মাটিত খামুচি মাৰি ধৰি থাকি গছজোপাক থিয় হৈ থকাত সহায় কৰে। কাগজ বা কাণ্ড। উদ্ভিদৰ কাগজ বা কাণ্ড ঠাৰি, ঠাল ঠেঙুলি আৰু পাতেৰে গঠিত। শিপাই শুহি লোৱা পানী আৰু খনিজ পদাৰ্থবোৰ কাণ্ডৰ মাজেৰে পাতলৈ যায় আৰু কাণ্ডই গছজোপাক পোন হৈ থিয় হৈ থকাত সহায় কৰে। পাত। উদ্ভিদৰ পাতত পত্ৰসৰিত পত্ৰৰন্ধ্ৰ আদি থাকে। পাতত থকা পত্ৰসৰিতে সূৰ্যৰ পোহৰ, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰে। উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বুলি কোৱা হয়। ফুল। ফুল হ'ল উদ্ভিদৰ বংশবৃদ্ধিৰ প্ৰধান অংগ। ফুলৰ বিভিন্ন অংশবোৰ হ'ল বেটুপাত, চুপহী, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ। ফল। উদ্ভিদৰ ফুল ফললৈ ৰূপান্তৰিত হয় আৰু ফলৰ ভিতৰত বীজৰ সৃষ্টি হয়। এই বীজৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয়। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে বুজিলানে উদ্ভিদ আমাৰ বাবে কিমান প্ৰয়োজনীয়? সেয়েহে আমি উদ্ভিদ সংৰক্ষণ কৰিব লাগে। ধন্যবাদ।